আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহ। মই সঁচাকৈ বৰ আনন্দিত বিহুৰ ওলগ জনাইছোঁ আৰু ঈদৰ অভিনন্দন জনাইছোঁ। মোৰ ঘৰত আজি সুদূৰ গোলাঘাটৰ পৰা মুস্তফা আৰু আজিজুল ৰংগিয়াৰ পৰা মোৰ ব্লগ ধৰিব আহিছে। মোৰ তৰফৰ পৰা আজিজ আৰু মুস্তফাক অভিনন্দন জনাইছোঁ। সঁচাকৈ আপোনালোক যে আজি মোক ব্লগ ধৰিব আহিছে, লগতে আমিও নতুন বছৰৰ শুভেচ্ছা, লগতে বিহুৰ শুভেচ্ছা, লগতে ৰমজান ঈদৰ শুভেচ্ছা উল্লেখ জনালোঁ। আপোনাৰ আহি খুবেই ভাল লাগিল, বিশেষকৈ আপোনাৰ ঘৰৰ পৰিৱেশৰ লগতে বহু নজনা কথা ব্যৱসায়ৰ বিষয়ে শিকিলোঁ, জানিলোঁ নে কি কোৱা? সেইটোৱে ভাল লাগিল যে মুস্তফা কোৱা কেনেকুৱা আৰু কি কেনেকুৱা আহিলে অহাটো মানে কি আপোনাৰ সঁচা কথা ক'ব গ'লে আপোনাক মই লগ কৰিবৰ কাৰণে বুলি ইমান দূৰৰ পৰা আহিলোঁ আৰু আপোনাৰ লগত আপোনাৰ মুখামুখি হ'ম বুলি আৰু আপোনাৰ যিটো ফেচ কৰিম বুলিহে আহিলোঁ। আৰু বাকী আপোনাৰ পৰা জানিলোঁ বহুতখিনি কথা, ভাল লাগিল। সঁচাকৈ ভিউৱাৰ্ছ ভাল লাগে এটা কথা, যেতিয়া নজনা মানুহ নেদেখা মানুহ যেতিয়া মৰম যাচে তেতিয়া অন্তৰৰ পৰা এটা নিজকে অভিনন্দন ওলাই থাকে যে মানুহে মানুহক কেনেকৈ বিশ্বাস কৰে। দুনিয়াখন বহুত ডাঙৰ। মই মোৰ তৰফৰ পৰা এজন ৰঙিয়াৰ পৰা এজন গোলাঘাটৰ পৰা ইমান দূৰৰ পৰা দেখিছত আহি ডবকাৰ নিচিনা ঠাইত আহি মোক লগ ধৰিব বিচাৰিছে। মোৰ তৰফৰ পৰা সকলো ভিউৱাৰলৈ থেংক ইউ আৰু লগতে মোৰ বন্ধু দুজন মুস্তফা আৰু আজিজুলক থেংক ইউ দিছোঁ। লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিটো আমি বস্তুৰ ভেলুটো আমি আজি ভালদৰে গম পালোঁ যে এইটো বস্তু কোনটো ভেলু কেনেকুৱা হয়, লগতে কোনটো মাল কেনেকুৱা কি কৰিলে ভাল হয়, ব্যৱসায় কেনেকৈ আগবঢ়াই নিব পাৰি। তো সেইটোৰ কাৰণে আপোনাক অশেষ ধন্যবাদ, আপুনি সেইটো আমাক ভালদৰে থেংক ইউ গাইজ। থেংক ইউ।